নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান নিয়ৰ। এই অনুষ্ঠানত মই আজি আপোনালোকলৈ লৈ আহিছোঁ খুব সহজ কাৰোবাক এৰি আগুৱাই যোৱাটো। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কেতিয়াবা এনেকুৱা হৈছে নেকি ভিতৰি টুকুৰা টুকুৰকৈ ভাঙি আছে, কাকো ক'ব পৰা নাই, চিঞৰি দিব মন গৈছে আকাশ বিদাৰি, কিন্তু সাহস হোৱা নাই। তেনেকুৱাতে কোনোবাই সুধিছে, কি খবৰ, ভালনে? মন গৈছে, খুব মন গৈছে যেন তেওঁক সাৱটি ধৰি এফালৰ পৰা কৈ যাব, খুব কষ্টত আছোঁ মই। কিন্তু তাৰ সলনি মাত্ৰ ভালেই বুলি আঁতৰি আহিছে। উশাহবোৰ ঘূৰি নাহিব যেন অনুভৱ হয়। মৰা নাই, কিন্তু জীয়াইও থকা নাই। চাৰিওফালৰ পৃথিৱীখন যেন আচৰিত ধৰণে সলনি হ'ব ধৰিছে। আপোনাক এৰি যেন সকলো আগবাঢ়িছে। এই যে ৰৈ যোৱা ভয়টো, চিনাকিবোৰ অচিনাকি হোৱা সময়টো, তাতেই আমি জীৱনটো খুব নীলাজ নাঙঠ ৰূপ এটা দেখোঁ। আমি কান্দোঁ, আমি হাঁহোঁ, আমি ভাঙি পৰোঁ, কিন্তু তাৰ লগতে আমি আগবাঢ়োঁ। খুব সহজ কাৰোবাক এৰি আগুৱাই যোৱাটো, কিন্তু কাৰোবাৰ লগত একেলগে আগবঢ়াটো খুব কঠিন। বন্ধুসকল, আপোনালোকৰ স্বাস্থ্য ভালে থাকক, জীৱনটো সুখময় হওক, তাৰে কামনাৰে আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।